এজাক বৰষুণৰ অভাৱত নুমলীগড়ৰ পথাৰসমূহত এতিয়া কৃষকৰ মাজত হাহাকাৰ লাগিছে। পানীৰ অভাৱত কৃষি কাৰ্যৰ পৰা বঞ্চিত হৈ আছে কৃষকসকল। কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। বৰষুণ নাই, পথাৰত মেলিছে এয়া চিৰাল ফাট। মৰঙীৰ ঢলাগাঁৱৰ কৃষকৰ চকুত এতিয়া চকুলো। জলসিঞ্চন বিভাগৰ নিৰ্লিপ্ততাক তীব্ৰ সমালোচনা কৰিছে ৰাইজে। আৰু এই সন্দৰ্ভত নুমলীগড়ৰ পৰা ৰূপম শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছো। চাওক, এফালেদি যদি মৰঙী মৌজাত বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, আনফালে আকৌ বতৰৰ ওপৰত নিৰ্ভৰ কৰা কৃষকসকলৰ মাজত এতিয়া হাহাকাৰময় পৰিৱেশ। কিয়নো এই এতিয়া শাওণমহীয়া পথাৰত এতিয়া চিৰাল ফাট বৰষুণৰ অভাৱত। মোৰ সহযোগীৰ জৰিয়তে মই সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাইছোঁ এখন বৃহৎ পথাৰৰ বুলি ক'ব লাগিব। আৰু এই পথাৰখন হৈছে নুমলীগড়ৰ বৃহত্তৰ মৰঙী মৌজাৰ ঢলাগাঁও অঞ্চলৰ এখন বৃহৎ পথাৰ। আৰু এই পথাৰখনত এতিয়া বৰষুণৰ অভাৱতে এনেদৰে এতিয়া চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে, যাৰ ফলত কৃষকৰ মাজত, কৃষক ৰাইজৰ মাজত হাহাকাৰময় এক পৰিৱেশে বিৰাজ কৰিছে। আৰু মোৰ সহযোগীৰ জৰিয়তে মই সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাই থাকিম আৰু পোনপটীয়াকৈ এগৰাকী কৃষকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিয়নো এয়া হৈছে শাওণমহীয়া ভৰপক এতিয়া খেতিৰ বতৰ বুলি ক'ব লাগিব। পোনপটীয়াকৈ মই কৃষকজনৰ পৰা কথাখিনি জানিবলৈ চেষ্টা কৰিম। যিটো সময়ত আপুনি পথাৰত এই সময়ত আমি ৰোৱা তোলা কৰি থাকোঁ, বুজিলে নাই, এতিয়া সেই সময়ত আজি পথাৰত চিৰাল ফাট দিলে। কাৰণ আমি অসমীয়া কৃষকসকল এতিয়াও বতৰৰ ওপৰত নিৰ্ভৰ কৰি আছোঁ। যেতিয়ালৈকে অসমৰ পথাৰত জলসিঞ্চনৰ উপযোগী ব্যৱস্থা নহ'ব, তেতিয়ালৈকে আপোনালোকে যিমানেই যি নকওক লাগিলে আমি নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰোঁ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী বৰ্তমানৰ দিনত যথেষ্ট অসমৰ উন্নয়ন হৈছে। মই ভাবোঁ যে তেখেতসকলে বাজেটত এটা পুঁজি নিৰ্ধাৰণ কৰিব লাগে যে অসমৰ কৃষকৰ পথাৰত পানী যোগান ধৰিবৰ কাৰণে তেখেতসকলে পুঁজি নিৰ্ধাৰণ কৰি এখন আঁচনি প্ৰস্তুত কৰিব লাগে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই সময়লৈ পথাৰত কৃষকসকলক চিৰাল ফাট দিলে, কিন্তু কৃষক বিভাগৰ কোনো এজন বিষয়া আহি পেলাই ইয়াত পৰ্যবেক্ষণ কৰাহি নাই যে এই কৃষকসকলৰ পথাৰত পানী নাই। ইয়াৰ এটা ৰিপৰ্ট দি চৰকাৰক অন্ততঃ যাতে তেখেতসকলে জনাব যায় যে কৃষকসকলৰ পথাৰত পানী নাই। এইটো কিন্তু কৃষি বিভাগৰ আছে বিষয়া কৰ্মচাৰী। কৃষি বিভাগৰ কাৰ্যালয়টো থাকে গোলাঘাট অফিচতে, নিয়মতে যেনেকৈ ফৰেষ্টৰ কাৰ্যালয় থাকে ফৰেষ্টৰ কিনাৰত, নহয় জানো? মই ভাবোঁ যে কৃষি কাৰ্যালয়টো পথাৰত থাকিব লাগে, সাধাৰণ কৃষকৰ তাত যাবলগীয়া, নহয় জানো? এতিয়া থাকে ক'ত? গোলাঘাটত। আৰু কৃষকসকলৰ আপোনাৰ সমস্যা তেওঁলোকে কেনেকৈ অনুধাৱন কৰিব? নিশ্চয়কৈ, যিহেতু মই ক'ব লাগিব যে কৃষি প্ৰধান ৰাজ্য হিচাপে অসম চিহ্নিত হৈছে, কিন্তু এই সময়ত এতিয়া এই যি বৰষুণৰ অভাৱত পৰি এনেদৰে এতিয়া তেওঁলোকৰ সপোনৰ পথাৰখনত চিৰাল ফাট মেলা দেখা গৈছে। মই আন এগৰাকী কৃষক আছে, তেওঁৰ পৰাও জানিবলৈ চেষ্টা কৰিম। এতিয়া চাওক, আমি ইয়াতে আটাইকেইজন খেতিয়কেই গোট খাই আছোঁ। এখেতসকলেও আহিলে আমি কিছুমান কথা ইয়াত কৈছোঁ, আৰু এতিয়া ক'বলগীয়াও বহুত আছে। এতিয়া চিৰাল ফাট মেলিলেই কঠীয়া বুঢ়া হৈ গ'ল আৰু বৰষুণৰ পানী নায়েই, দিনো যাওঁ যাওঁ হ'ল। ইয়াৰ পিছত কিবা এটা ব্যৱস্থাটো কৰিবলৈ আমাৰ একো ব্যৱস্থাই নাই। আমি কি ব্যৱস্থা কৰিম? তেখেতসকলৰ যিখিনি এগ্ৰিকালচাৰ বিভাগৰ আমাৰ ফালে নাহে, কোনো খাৰ খবৰ নলয়, কোনো শস্য বা গুটি চুটি সিঁচিবৰ কাৰণেও। এতিয়া মাটিখিনি শুকাই যাব, খেতি যাব, খেতি যোৱাৰ পিছত তেখেতসকলে আমাক কিবা এটা দিব লাগে, কিবা এটা খেতি কৰিবৰ কাৰণে। কিন্তু তেখেতসকলৰ এজন মানুহ আমি ইয়াত দেখিবলৈ নাপাওঁ। ভেটেনেৰীৰ পৰা ধৰি এগ্ৰিকালচাৰ বিভাগৰ যিখিনি মানুহ আছে, কোনো মানুহখিনিকে আমি ইয়াত দেখিবলৈ নাপাওঁ। দেখিবলৈ পোৱা গৈছে যে বহু বছৰৰ মূৰত এইবাৰ মৰঙীৰ বিভিন্নখন গাঁৱৰ ৰাইজে কৃষিৰ যি আৰম্ভ কৰিছিলে, এই ক্ষেত্ৰত আপুনি কি ক'ব? খেতি আমাৰ সমস্যাটো বহুত ডাঙৰ সমস্যাই আহিলে। এতিয়া অন্য হেৰিত যেনেকৈ উন্নতি হৈছে, আমাৰতো হৈছে বুলি ক'ব নোৱাৰি। আজি পথাৰই হওক বা অন্য হেৰিবিলাকেই হওক, আমি উন্নতিৰ পথত যোৱা দেখা নাই। তাকে আমি ভাবি চিন্তিত হৈ পথাৰৰ ৰূপ দেখিছেই। আমি যে ধান এমুঠি পাম, আমাৰ যে ভাত এমুঠি আহিব, সেইটো ভাবিব নোৱাৰি। নিশ্চয়কৈ এনেদৰে মোৰ সহযোগীয়ে দেখুৱাই আছে যে ঢলাগাঁও, মিৰিপথাৰ, পংকিয়াল, পাটকটীয়া, তেলীয়া গাঁও আদি বিভিন্নখন গাঁৱৰ পথাৰত এতিয়া খৰাঙৰ বাবে এনেদৰে চিৰাল ফাট মেলা দেখিবলৈ পোৱা গৈছে। আৰু মই উল্লেখ কৰিব লাগিব যে এই যি বৃহত্তৰ মৰঙী মৌজা আছে, বৃহত্তৰ মৰঙী মৌজাৰ হাতীৰ বন্যহস্তীৰ উপদ্ৰুত অঞ্চলৰূপে, উপদ্ৰুত মৌজাৰূপে চিহ্নিত হৈছে, পৰিগণিত হৈছে। কিন্তু বছৰ ধৰি তেওঁলোকে এই যি আশাৰ পথাৰখনত এইবাৰ উদ্যমেৰে উৎসাহেৰে তেওঁলোকে খেতি আৰম্ভ কৰিছিলে। কিন্তু ভূতৰ ওপৰত দানহ পৰা দি এতিয়া বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত এনেদৰে এতিয়া বিভিন্নখন
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।